Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। আৰু বিশেষকৈ যিসকলে সমৰ্থ এডমিশন পৰ্টেলত সাধাৰণতে যিসকলে এতিয়ালৈকে এডমিশন লোৱা নাই তেওঁলোকৰ কাৰণে যেহেতু এটা নতুনকৈ নটিচ আহিছে আৰু সেই নটিচখন বা নতুন আপডেট যেটো আহিছে তাৰ ওপৰত আপোনালোকক জনাবলৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। সো আপোনালোকে ভিডিঅ'টি চাব শেষলৈকে। যদি আপোনালোক মোৰ চেনেলটো নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। সো ইয়াত যেটো নোটিফিকেশন সাধাৰণতে আহিছে হেয়া হৈছে কালি সাধাৰণতে আহিছে এই নোটিছখন যেহেতু আপোনালোকে জানে যে কালি লৈকে স্পট এডমিশন লাষ্ট আছিল আৰু কালিৰ পৰা হোৱা কথা নাছিল, কিন্তু ইয়াত যি সমৰ্থ পৰ্টেলত এই নোটিছখন আহিছে আৰু আপোনালোকে সাধাৰণতে কেতিয়ালৈকে এই যি এডমিশন হে এডমিশন বিলাক ল'ব পাৰিব তাৰ বিষয়ে উল্লেখ কৰিছে সকলোবিলাক ডিটেইলছ। সো আপোনালোকক প্ৰথমতে মই নোটিফিকেশনখন দেখুৱাইছো আৰু ইয়াত আপোনালোকক উল্লেখ কৰিছে কি এইখিনি কথা আপোনালোকে গম পাব এতিয়া। In the interest of the district student community and prevailing flood situation in continuation to the earlier notification, the final spot admission non-CUET at apnalok dise je the Assam State Higher Education portal will remain open till 11:55 PM on 2nd July 2024 for admission to FYUGP, FYIPGP and FYIMP for academic session 24-25. সাধাৰণতে আপোনালোকৰ যি এই নোটিফিকেশনখনত এডমিশনৰ যেটো ডেট হে এডমিশনৰ ডেটটো আসলতে 2nd জুলাই লৈকে আপোনালোকৰ থাকিব, অৰ্থাৎ আপোনালোকৰ 2nd জুলাইটো আপোনালোকে এডমিশন ল'ব পাৰিব আৰু এই 2nd জুলাইত সাধাৰণতে এডমিশন যিসকলে এতিয়ালৈকে লোৱা নাই তেওঁলোকে লৈ ল'ব পাৰে। আৰু লগতে the final spot admission for new non-CUET will be open again for 29th to 31st July 2024 alongside spot admission as notified admission for CUET as notified earlier to fill up any remaining vacancy। আৰু লগতে আপোনালোকক কৈছে যে যিসকলে 2 তাৰিখলৈকেও নোৱাৰে তেওঁলোকে আসলতে আকৌ নতুনকৈ আপোনালোকক স্পট এডমিশন কৰিব পাৰিব 29 তাৰিখৰ পৰা 31 তাৰিখলৈকে আপোনালোকক দিব জুলাই মাহৰ। আৰু সেই তেতিয়া আপোনালোকে এই যিসকলে আসলতে এতিয়াও থাকি গৈছে এডমিশন ল'বৰ কাৰণে তেওঁলোকে এডমিশন ল'ব পাৰিব স্পট এডমিশনত। আসলতে আপোনালোকক এই গোটে নোটিফিকেশনখন উল্লেখ কৰিছিলে যে যিসকলে এডমিশন 1 তাৰিখলৈকে ল'ব নোৱাৰিলে যেহেতু বানপানীৰ সিচুৱেচনৰ কাৰণে বহুতে আহিব পৰা নাই, গতিকে তেওঁ হেইসকলৰ বাবে বা সকলোবিলাক ছাত্ৰ-ছাত্ৰীৰ কাৰণে আৰু যিসকলে আসলতে এডমিশন ল'ব পৰা নাই এতিয়ালৈকে তেওঁলোকৰ কাৰণে 2 তাৰিখলৈকে বঢ়াই দিছিলে স্পট এডমিশনৰ ডেটটো। আৰু লগতে যিসকলে 2 তাৰিখও নোৱাৰিব তেওঁলোকৰ কাৰণে আৰু 2 দিন দিছিলে সময় 29, 30 আৰু 31 3 দিন সময় দিছে আপোনালোকক জুলাই মাহৰ শেষৰ ফালে আকৌ আপোনালোকে এডমিশন ল'ব পাৰিব। আৰু যিসকলে লোৱা নাই তেওঁলোকে আসলতে লৈ ল'ব এইখিনি কথা যেহেতু উল্লেখ কৰিছে আৰু আপোনালোকক এইখিনি কথা জনাও বুলি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আৰু যদি কিবা আপডেট থাকে নিশ্চয় আপোনালোকক মই অৱগত কৰিম সমৰ্থ পৰ্টেলৰ। আৰু এটা কথা কৈ দিম আপোনালোকক যে যিসকলে এতিয়ালৈকে এডমিশনটো এপ্লাইও কৰা নাই তেওঁলোকৰ কাৰণে ইতিমধ্যে ৰেজিষ্ট্ৰেচন যেটো পাৰ্ট এতিয়ালৈকে ওপেন হৈ আছে, আপোনালোকে এতিয়াও এপ্লাই কৰিব পাৰে। আৰু এপ্লাই কৰি কিনে আপোনালোকে যদি এডমিশন ল'ব বিচাৰে তেতিয়াহ'লে সেই 29, 30 আৰু 31 জুলাই তাৰিখে আপোনালোকে আসলতে এডমিশনটো ল'ব পাৰে স্পট এডমিশনত। আৰু লগতে সাধাৰণতে ইয়াত এপ্লাই কৰিবৰ কাৰণে যিকিটা মেথড বা যেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগে তাৰ বিষয়ে যদি নাজানে আপোনালোকে তেতিয়াহ'লে মোৰ সাধাৰণতে ডেসক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দিয়া আছে, আপোনালোকে চাই ল'ব আৰু তাৰ মতে আপোনালোকে সম্পূৰ্ণ এপ্লাই কৰিব পাৰিব। সো এইখিনি কথা আপোনালোকক জনাই এই ভিডিঅ'টো মই বিদায় মাগিছোঁ। ধন্যবাদ।